হেল্ল' হেল্ল' ক আজি ল'ৰা আহিছিল চাবলৈ সিহঁতৰ পৰাও ফাইনেল হ'ল 14 দিনৰ পাছত বিয়া পাতিব বোলে আৰে টেনশ্যন নলবি মই আছোঁ নহয় এই একো লাভ নাই সকলো ঠিক কৰিলে মাহীয়ে আৰু মই ঘৰৰ আগত একো ক'ব নোৱাৰোঁ কিমান সপোন দেখিছিলোঁ তই চব বৰবাদ কৰি দিলি তইতো মোক ক'ব পাৰ এবাৰ এই ৰাতিপুৱাৰ পৰা ইমান ফোন কৰি আছোঁ আৰু তোৰ ফোনটো অফ আছে বিয়া ফিক্স কৰিলে মানে আৰু তই মনে মনে বহি থাকিলি কি কৰিব পাৰোঁ মই চা শুন 5 বছৰ হ'ল আমাৰ ৰিলেশ্যন আৰু তই 1 মিনিটত ভাঙিব বিচাৰিছ যদি তই মোক ভাল পোৱা নাছিলি কিয় কৈ দিয়া নাছিলি আগতেই মিছা ভাল পোৱা কিয় কৰিলি মোৰ লগত মই বহুত ভাল পাওঁ তোক মোৰ বিয়া হ'বৰ মন নাই আৰু যদি বিয়া হ'ব লাগে নহয় মই কিন্তু মৰি থাকিম এইবোৰ ফাল্টু কথা কিয় মনত আনিছ চব ঠিক হৈ যাব তই অলপ ধৈৰ্য ধৰ কি ধৈৰ্য ধৰিম আৰু সকলোবোৰ হৈ যোৱাৰ পাছত আৰে এনেকৈ নকবি মই পাগল হৈ যাম তই মোক লৈ যাবি মই তাৰ লগত বিয়াত নবহোঁ চা মইতো কৈছোঁ তই মোক আৰু 3 বছৰ টাইম দে এতিয়া 23 হৈছে আৰু তই MSc কৰিম কৈছ কৰি ল আৰু কিবা এটাতো কৰি ল তোক আনি খুৱাম কি চাকৰিটো হওঁ অৱস্থাত হ'লে কিবা এটা কৰিম মই মাক কৈছিলোঁ কিন্তু সিয়ে বোলে মোক MSc কৰাব মাথাটো বেয়া কৰি নাথাক ল'ৰাটো নম্বৰ দে কথা পাতিম মই ল 98596 ঠিক আছে সঁচাকৈ কৈছোঁ কিন্তু তোক নাপালে মৰি থাকিম কাইলৈ ল'ৰা আৰু মাহীৰ লগত কথা পাতিম মই কি কথা পাতিবি তাক আমাৰ বিষয়ে সকলো কথা ক'ম ক'ত থাকে সি আমাৰ গুৱাহাটীতে থাকে ঘৰ তিতাবৰত কি কৰে গুৱাহাটী হাইকোৰ্টত কৰে হেনো মানে তোৰ মাৰে চাকৰি দেখিয়ে ইমান ল'ৰালৈকে বিয়া দিবলৈ লৈছে এই মা নহয় অ' মাহীজনী বেছি দেখিব মন নাযায় মোক আৰে মাহীয়ে ক'লেই সকলো কথা হৈ যাব নেকি মই কিন্তু একো বুজিব পৰা নাই মই আছোঁ নহয় চব ঠিক হৈ যাব ঠিক আছে দে টোপনি ধৰিছে শুই থাকোঁ ৰাতিপুৱা লগ ধৰিম লাভ ইউ বাই লাভ ইউ টু বাই তাইৰ লগত সেইদিনা কথা পতাৰ পাছত ফোনটো কাটি দিলোঁ পাছদিনা মাকৰ লগত কথা পাতিলোঁ মাহীয়েকৰ লগতো কথা পাতিলোঁ কিন্তু একোৱেই নহ'ল মই একো এটা কৰিবও নোৱাৰিলোঁ তাইক মোৰ কৰি লৈ আনিব পাৰোঁ কিন্তু ইমান কম বয়সত কি হ'ব মোৰ ঘৰৰ অৱস্থাও ইফালে ইমান ভাল নহয় এফালে মাৰ গাৰ অসুখ দিনৰ পাছত দিন এনেদৰে পাৰ হৈ গ'ল আৰু এদিন তাইৰ বিয়াও হৈ গ'ল আৰু এনেকৈয়ে 6 মাহমান পাৰ হৈ গ'ল আৰু এদিন মোলৈ অচিনাকি নম্বৰ এটাৰ পৰা ফোন আহিল হেল্ল' মই তোক বহুত বেয়া পাইছোঁ কোন হয় বাৰু চিনি পোৱা নাই মই প্ৰিয়া কহ কি হ'ল মই তোক বেয়া পাইছোঁ কিয় একো এটা নোখোৱাকৈ গুচি গ'লি সেইদিনা কি খাব লাগিছিল মোৰ যিখিনি আছিল সকলোচোন গ'লেই বিয়ালৈ মাতিছিলি গ'লোঁ আৰু মোৰ খাবৰ মন নাছিল নাখালোঁ কেৱল তোক এবাৰ কইনাৰ সাজত চাবলৈ মন আছিল সেইকাৰণে গৈছিলোঁ একো এটা নোখোৱাকৈ গুচি গ'লি মোক খাবলৈ মাতিছিলি নেকি নহয় তই বুজি নাপাওঁ কথাবোৰ আৰু তেনেকৈ নকবিচোন দুখ লাগে মোৰ তোৰ মা বাবাৰ মুখখন কিন্তু চাবলগীয়া আছিল কিয় মোক এনেকৈহে চাইছে যেনিবা বিয়াখন ভাঙিবলৈহে গৈছিলোঁ হ'ব তই দেখোন জানই মই এইবোৰ বেয়া পাওঁ তই হেপী আছ নহয় তই মোক ভুল বুজি আছ ন ভুলটো মোৰ আছিল তোক নিজতকৈও বেছি ভাল পাইছিলোঁ যে হ'ব বাদ দে এইবোৰ এতিয়া নতুনকৈ জীৱনটো আৰম্ভ কৰিছোঁ আজিৰ পৰা আৰু পুৰণি কথাবিলাক নকবি তই সুখী মানে মই সুখী ভালকৈ থাকিম টোপনি ধৰা নাই ইমান ৰাতি হ'ল নাই আজিকালি নিশাচৰ প্ৰাণী ৰাতি ৰাতি গেম খেলোঁ তই মাক বেয়া নাপাবি মা তেনেকৈ মই জানো আৰু এটা কথা মই একো এটা নাখালোঁ বুলি তোক কোনে ক'লে মই জানো বাৰু ফ্ৰেণ্ড হিচাপে কথা পাতিম আজিৰ পৰা পাতিবিনে হ'ব দে আৰু এই বুলি কৈ ফোনটো কাটি দিলোঁ বহুত আৱেগিক হৈ পৰিছিলোঁ সেই সময়ত চকু পানীখিনিয়ে যেন বৰকৈ আমনি কৰিছিল আৰু পিছদিনা ৰাতিপুৱা চিমটো ভাঙি পেলালোঁ নাম দিয়া জানো চা সিহঁতৰ